স্বাগতম জানাইছো পোহৰাই ভিতৰ এই বিশেষ প্ৰতিবেদনৰ মাজতে প্ৰিয় দৰ্শকসকল আপোনালোকৰ অতি আপোন আৰু প্ৰিয় চেনেল পোহৰাই ভিতৰ উদ্যোগত এইবাৰ যোৰহাটত সাংস্কৃতিক ৰাজধানী ৰূপে খ্যাত যোৰহাটত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈছে ৱেব পৰ্টেল অথবা আপোনালোকৰ অতি প্ৰিয় চেনেল পোহৰাই ভিতৰ উদ্যোগত 3 দিনীয়া কাৰ্যসূচীৰে নাট সমাৰোহ আৰু বিশেষভাৱে সাংস্কৃতিক ৰাজধানী যোৰহাটত এই গ্ৰীষ্মকালীন সময়ছোৱাত এক বিশেষ নাট্য চৰ্চাৰ পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু তাৰ প্ৰেক্ষাপটতে ঐতিহ্যমণ্ডিত বৰিগাঁও ধৰ্ম সন্মিলনী সভাত অহা 2, 3 আৰু 4 জুলাইত অসমৰ ভিন্ন প্ৰান্তৰ মঞ্চ সফল অভিনেতা অভিনেত্ৰীৰ সমাহাৰেৰে 3খনকৈ মননশীল নাটক মঞ্চস্থ কৰা হ'ব। ইতিমধ্যে আমি উপস্থিত আছো ঐতিহ্যমণ্ডিত যি বৰিগাঁও ধৰ্ম সন্মিলনী সভাত উপস্থিত আছো আৰু ইতিমধ্যে তেওঁলোকৰ যি কলা কৌশলীসকল আছে আৰু অভিনেতাসকলৰ লগত পৰিচালকে ইতিমধ্যে তেওঁলোকৰ লগত কিছু আলোচনা কৰি থকা আমি দেখিবলৈ পাইছো। গতিকে আমি যি পৰিচালক আছে ৰাজন কুমাৰ হাজৰিকা ডাঙৰীয়া তেখেতৰ ওচৰলৈ আমি আহিছো যিহেতু 3 দিনীয়া কাৰ্যসূচীৰে নাটক সমাৰোহ অনুষ্ঠিত হ'ব আৰু শেষৰ দিনাৰ নাট্য পৰিচালনাৰ গুৰু দায়িত্ব আপোনাৰ ওচৰত পৰিছে। গতিকে কি ক'ব কেনেধৰণৰ মনশীল ৰাইজ উপভোগ কৰিব পাৰিব? হয়, মই প্ৰথমে পোহৰ লাইভ এইটৰ গোটেই টিমটোক মই ধন্যবাদ জনাইছো। অসমৰ সংবাদ মাধ্যমৰ মানে বোধ কৰোঁ এইটোৱে প্ৰথম হিষ্ট্ৰী হ'ব যে এনেকুৱা এখন নাটক সমাৰোহ পাতিবলৈ তেওঁলোকে আগবাঢ়িছে। মই প্ৰথমতেই নটৰাজৰ শ্ৰীচৰণত প্ৰণাম জনাইছো আৰু ভগৱানৰ শ্ৰীচৰণত প্ৰণাম জনাইছো যাতে এই সমাৰোহটি এটা উৎসৱমুখৰ পৰিৱেশ হোৱাৰ লগতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত কামনা কৰিছো আৰু সদৌতি ৰাইজৰ মই সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছো। আৰু আমি যিখন নাটক পোহৰ লাইভ এইটৰ বেনাৰত কৰিবলৈ আগবাঢ়িছো এখন বিখ্যাত নাটক মূল হিন্দী গল্প অন্তৰ্যামী প্ৰধানৰ ভূষণ চন্দ্ৰ পাঠকে কৰা অসমীয়া অভিযোজনাৰ আমাৰ অবিনাশ শৰ্মা ছাৰে নাট্যৰূপ দিছে আৰু সেইখনৰ মই মোৰ সাধাৰণ জ্ঞানেৰে অতি সূক্ষ্ম জ্ঞানেৰে মানে মই নাটকখন পৰিচালনাৰ দিশত আগবাঢ়িছো। কিমান দূৰ সফল হয় নাজানো। যিসকল দৰ্শক আহি নাটকখন উপভোগ কৰিব আচলতে দৰ্শকসকলেহে আমাৰ কৃতকাৰ্য হৈছো নে অকৃতকাৰ্য হৈ ৰলো দৰ্শকেহে আমাৰ মানে মান নিৰূপণ কৰিব। আমি আশা ৰাখিছো আমাৰ শিল্পীসকলেও এই প্ৰায় 20 দিন সময় যথেষ্ট গৰম ইমান গৰমক আওকাণ কৰিও অনুশীলন কৰিছে। কোনেও এই অনুশীলনত মানে আপোনাৰ অনিচ্ছা প্ৰকাশ কৰা নাই যদিও গৰম হৈছে গৰমক আওকাণ কৰি প্ৰত্যেকেই নিজৰ গতিকে 3 দিনীয়া নাট সমাৰোহৰ যি অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে তালৈ সদৌতি দৰ্শকক আমি আমন্ত্ৰণ জনাইছো। আমি আশা ৰাখিছো 3খন নাটকেই যথেষ্ট উন্নত মানদণ্ডৰ নাটক হ'ব আপোনালোকে উপভোগ কৰিবলৈ পাব। প্ৰথম দিনা প্ৰশান্ত কটকীৰ ৰচনা আৰু পবিত্ৰ বৰুৱাৰ পৰিচালনাৰে কলৰে পাততে কাউৰী পৰে। দ্বিতীয় নিশা নগাঁৱৰ যুৱ নাট্যকাৰ পৰিচালক নৱজ্যোতি বৰাৰ দেৱ দামোদৰ এখন প্ৰখ্যাত নাটক ইতিমধ্যে বহুবাৰ ষ্টেজ হৈছে মঞ্চস্থ হৈছে আৰু ইয়াতো হ'ব। আপোনালোকে নিৰাশ নহয় আৰু আমাৰ নাটকখনো আমি আশা ৰাখিছোঁ 100% দিবলৈ আমি চেষ্টা কৰিম। আপোনালোকক কৰজোৰে নিবেদন কৰিছোঁ আপোনালোক আহক, আপোনালোকে আমাৰ মূলধন, আপোনালোকে যদি আমাক উৎসাহ দিয়ে আমি নিশ্চয় এখনি ভাল নাটক আপোনালোকলৈ আগবাঢ়াব পাৰিম বুলি আমাৰ বিশ্বাস আছে। ধন্যবাদ।